बिसायख'थि रिजाल्ट मोनखांनायनि बेसेबांबा गोबाव उनावसो दिनैहाय मान होनो गोनां प्रमद बर' आगुनि चिफ एक्जिकिउटिभ मेम्बार बिथाङा समायखिरा लाफैदों। लोगोसे बिथाङा गोबांथार बाथ्राफोर फोसावलांदों आरो बेफोर एजेन्डाफोरखौ लानानैनो बिथांमोना अपोजिसन हिसाबै आवगायलांनायनि माखासे खोथाफोर होदों। रायजोफोर नोंथांमोना भिडिअखौ जोबजासे नायलां आरो अपोजिसन हिसाबै बिथांमोना माबायदि रल लालांगोन बेखौबो गुवारै बिथाङा बेखेवनानै होदों। नोंथांमोना जोबजासे नायलांनानै नोंथांनि बिसारनिफ्राय कमेन्टआवहाय लिरहरोब्लानो जाबाय। যিদিনাখন আমাৰ ফাৰ্ষ্ট এছেম্বলি হৈছিলে সেইকাৰণে সেইদিনাখন বিশেষ কাৰণত মই আৰু আমাৰ ৰাকেশ ব্ৰহ্ম ডাঙৰীয়া আমি আহি পোৱা নাছিলোঁ। তো আজি আমি আহি আমাৰ স্পিকাৰ ডাঙৰীয়াৰ ওচৰত আমাৰ শপত গ্ৰহণটো আমি অলপ আগতে গ্ৰহণ কৰিলোঁ আৰু একেলগে আমাৰ বিজেপি তৰফৰ পৰা ৰেখা বাইদেউ শপত গ্ৰহণ কৰিছে আজি। আহি থকা সময়ত বিটিচি অঞ্চলৰ ৰাইজৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে এই অঞ্চলত সদায় শান্তি প্ৰতিষ্ঠা কৰাৰ কাৰণে আৰু 26টা জনগোষ্ঠীয়ে একেলগে আগবাঢ়ি যোৱাৰ কাৰণে আৰু আজিৰ তাৰিখত যিবিলাক সমস্যা এই সমস্যাবিলাক ৰাইজে সমাধান বিচাৰে এই আটাইবোৰ কথা লৈ পেলাই যোৱা 5টা বছৰত আমি যিখিনি কাম কৰিলোঁ আহি থকা সময়ত আমি বিৰোধী হিচাপে হওক বা কাউন্সিলৰ মেম্বাৰ হিচাপে হওক আমাৰ কামটো আমি কৰি যাম। আমি বিচাৰিম এটা হেল্ডি ডেমক্ৰেচি, ট্ৰেন্সপাৰেণ্ট, একাউণ্টেবল সদায় এটা চৰকাৰ আমি বিচাৰিম আৰু সেইকাৰণে আমি কাম কৰি যাম। আৰু আজি আমাৰ যি 7জন আমাৰ MCLA জিকিছিলে UPPLৰ আমি 7জনৰ আমাৰ 2জনক লৈ শপত গ্ৰহণ কৰা কমপ্লিট হ'ল আৰু যেতিয়া এছেম্বলি হয় আমাৰ তৰফৰ পৰা যিখিনি আমাৰ দায়িত্ব বা আমাৰ যিখিনি ৰোল সেইখিনি আমি পালন কৰি যাম। বিজন লৈ কাম কৰিছিলে ৰাইজে যেনেকৈ মেইনটেইন কৰিছে ক'ৰবাত কিবা থাকি গৈছে নেকি? চব পলিটিক্সটো ডেমক্ৰেচিত বিভিন্ন কাৰণত উত্থান পতনবিলাক হয় আৰু যিটো মেণ্ডেট এইটোতো আমি অলৰেডি একচেপ্ট কৰিছোঁ আৰু আমাৰ মাজত আমি নিজৰ মাজত এটা ইন্ট্ৰস্পেকশ্যন বা পৰ্যালোচনা বা ব্ৰেইন ষ্ট্ৰমিং আমাৰ চলি আছে যে ক'ত ভুল হ'ল ক'ত ভাল হ'ল আৰু যিখিনি মিছন ভিজন লৈ কাম কৰিছোঁ এইটো ফাউণ্ডেশ্যন লেভেল আছিলে। গতিকে ইয়াৰ যিটো ইম্পেক্ট সেইটো অলপ টাইম লাগিব। আমি শিক্ষাৰ কাৰণে কাম কৰিছোঁ, ভূমিৰ কাৰণে কাম কৰিছোঁ, হেল্থৰ কাৰণে কাম কৰিছোঁ, যিখিনি আমি কাম কৰিছোঁ এই কামৰ যিটো ইম্পেক্ট সেইটো আহিবলৈ লাহে লাহে অলপ টাইম লাগিব আৰু আমি ফাউণ্ডেশ্যনখিনি কৰিলোঁ যে ডেভেলপমেণ্টটো এটা ডাইৰেকশ্যনত যাব লাগে, শান্তিটো এটা ডাইৰেকশ্যনত লৈ যাব লাগে, সহবাসস্থান জাতি জনগোষ্ঠীৰ মাজত সন্মান সহকাৰে জীয়াই থকাৰ এটা পৰিৱেশ গঢ়িব লাগে। এই গোটেই বিষয়বিলাক আমি এটা ডাইৰেকশ্যনত লৈ আহিছিলোঁ আৰু ইয়াৰ ফাউণ্ডেশ্যনখিনি আমি আৰম্ভ কৰিছোঁ। গতিকে অনাগত দিনত বড়োলেণ্ড অঞ্চলটো সুস্থ এটা অঞ্চল হিচাপে, শান্তিৰ এটা অঞ্চল হিচাপে, এটা ষ্টেবল এটা এৰিয়া হিচাপে আমি স্থায়ীভাৱে কৰি পেলাই আগুৱাই যোৱাৰ কাৰণে ইয়াত বহুতখিনি কাম কৰিব লগা আছে। এই কামটো অনাগত দিনত চৰকাৰে কৰিব লাগিব আৰু আমিও বিৰোধী থাকি আমাৰ দায়িত্বটোতো আমি পালন কৰি যাম। খুব নতুন ধৰণৰ ধাৰা সৃষ্টি আমি দেখিবলৈ পাইছোঁ। এইটো যোৱাকালি যিটো বম ব্লাষ্ট হৈ গ'ল সেইটো আমি কণ্ডেম কৰিছোঁ। যোৱাকালিও আমাৰ সম্পাদক ৰাজু নাৰ্জাৰী ডাঙৰীয়াই মিডিয়াৰ আগত কৈছে আৰু তেনেকুৱা ঘটনাবিলাক কেতিয়াও আমি ইয়াত হোৱাটো নিবিচাৰোঁ আৰু সেইকাৰণে UPPL দল হিচাপে সদায় আমি কমিটেড। আমাৰ বড়োলেণ্ড অঞ্চলত কোনো বম ব্লাষ্ট, কোনো হত্যা হিংসা, কোনো বেআইনী অস্ত্ৰৰ প্ৰচলন আমি নিবিচাৰোঁ। অনাগত দিনত চৰকাৰে যি কামবিলাক কৰিব এই ক্ষেত্ৰত আমি নজৰ ৰাখিবলৈ অনুৰোধ কৰিম আৰু সদায় আমি সহায় কৰি যাম। আমি আমাৰ দলৰ তৰফৰ পৰা ক'বলৈ বিচাৰোঁ তেনেকুৱা কোনো শক্তিয়ে যাতে সমাজখন অস্থিৰ কৰিবলৈ পুনৰ ওলাই নাহে, কাৰণ সমাজত শান্তি থাকিলেহে, ভাল পৰিৱেশ থাকিলেহে শিক্ষা দীক্ষা অৰ্থনীতি সামাজিক সাংস্কৃতিক সকলো দিশত আগবাঢ়ি যাব পাৰিব। কিন্তু সমাজখন যদি অস্থিৰ কৰিবলৈ কোনোবা চেষ্টা কৰে বা সমাজখন কোনোবা যদি অস্থিৰ কৰি ৰাখিব বিচাৰে এই ব্যক্তিবিলাকে, সেই শক্তিবিলাকে এই অঞ্চলৰ যিটো আজি যুৱতীসকল ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত এইবিলাক তেখেতসকলে দায়িত্ব ল'ব লাগিব। গতিকে আজিৰ সময়ত মই সকলোকে অনুৰোধ কৰোঁ যে হিংসাৰ পৰা যাতে দূৰত থাকে। বহুত দিনৰ পিছত আমাৰ অঞ্চলত শান্তি আহিছে, এই শান্তিটো চিৰ যুগমীয়া কৰাৰ কাৰণে চবে চিন্তা কৰিব লাগে। কাৰোবাৰ কিবা কথা আছে গণতান্ত্ৰিকভাৱে কওক,
চৰকাৰক মেমৰেণ্ডাম দিয়ক, ধৰ্ণা চৰ্ণা দি আছে, তেনেকুৱা কৰি পেলাই কৰিব পাৰে। কিন্তু আজি পুনৰ বম ব্লাষ্ট, পুনৰ হত্যা হিংসা, এইটো কোনো কাৰণত আমি আদৰণি জনাব নোৱাৰোঁ। এইটো সদায় আমি কণ্ডেম কৰি যাম। NDAৰ লগত থকা নথকাটো আমাৰ দলীয় মজিয়াত আলোচনা হৈ আছে আৰু হ'ব। আহি থকা সময়ত আমি সিদ্ধান্ত ল'ম। আমাৰ কোৰ কমিটিৰ মিটিংবিলাক হৈ আছে, আজিও আছে। তো ইলেকশ্যন হৈ গ'ল, খুব হাৰিডলি চব ডিচিশ্যন আমি ল'ব বিচৰা নাই। কিন্তু UPPL দল হিচাপে আমাৰ 40টা সমষ্টিত আৰু 445টা প্ৰাইমাৰী কমিটিত এতিয়াও চবে শক্তিশালী হিচাপে আছে, চবে কাম কৰি আছে। গতিকে অনাগত দিনত আমাৰ কামটো আমি কৰি যাম। বিধানসভাত আমাৰ দলৰ অংশগ্ৰহণ থাকিব, সক্ৰিয় অংশগ্ৰহণ। আৰু ইয়াৰ কাৰণে আমি আজি সিদ্ধান্ত একো লোৱা নাই কাৰণে মই ক'ব বিচৰা নাই মিডিয়াত। আলোচনা কৰিম, আমাৰ MLA সকল, আমাৰ MCLA সকল, আমাৰ MP সকলো মিলি আমাৰ দলীয় নেতাসকলৰ মাজত আলোচনা চলি আছে। আৰু হয়তো নৱেম্বৰ মাহৰ ফালে এটা সিদ্ধান্তত উপনীত হ'ব আৰু সেই হিচাপে আমি কাম কৰি যাম। BTR একৰ্ড 100% ইমপ্লিমেণ্টেশ্যন কৰিব লাগে, ইয়াত কোনো কম্প্ৰমাইজ নাই। কাৰণ NDPকে আদি কৰি বিভিন্ন দল সংগঠন একেলগে লগ লাগি এই শান্তি চুক্তি কৰিছে। ইয়াত ভাৰত চৰকাৰৰ কমিটমেণ্ট আছে, অসম চৰকাৰৰ কমিটমেণ্ট আছে, ভাৰতৰ গৃহমন্ত্ৰী ডাঙৰীয়াৰ কমিটমেণ্ট আছে, ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কমিটমেণ্ট আছে। গতিকে এইটো 100% ইমপ্লিমেণ্ট হ'ব লাগিব। অনাগত দিনত এইটো ইমপ্লিমেণ্ট কৰাৰ কাৰণে আমি সদায় মাত মাতি যাম, প্ৰেছাৰ দি যাম আৰু কাম কৰি যাম। Thank you.